বিলাসীপাৰাৰ গুটিপাৰা পঞ্চম খণ্ড গাঁৱত দুপৰীয়া সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত 15টা পৰিয়ালৰ সম্পূৰ্ণকৈ গৃহ ভস্মীভূত হয় আৰু লগতে ধান, সৰিয়হ, হাঁহ, পাৰ, কুকুৰাসহ যাৱতীয় নথি পত্ৰ অৰ্ধ কোটি সা সম্পত্তি পুৰি ছাই হয়। গাঁওখনৰ হজৰত আলীৰ ঘৰৰ শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। এই অগ্নিকাণ্ডত 3জনী মহিলা গুৰুতৰভাৱে আহত হৈছে। আহত 3জনী মহিলাক বিলাসীপাৰা সহকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে গুটিপাৰা। বিলাসীপাৰাৰ পৰা ফৰিজুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাছ টাইম।